নমস্কাৰ আপোনালোক সকলোকে ব্ৰহ্মপুত্ৰটেক ইউটিউব চেনেলত পুনৰ এবাৰ স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজিৰ দিনটোৰ সমগ্ৰ ৰাজ্যকে ধৰি দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সংগ্ৰহ কৰা হৈছে। দৰ্শকসকল, আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা সুখবৰ, কিয়নো ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে। দৰ্শকসকল, 1947 চনত অসম ক্ৰিকেট সন্থা গঠন হৈছিলে আৰু তেতিয়াৰে পৰা এতিয়ালৈকে অসমৰ কোনো এগৰাকী পুৰুষ ক্ৰিকেটাৰে ভাৰতীয় ছিনিয়ৰ দলত স্থান পোৱা নাছিলে। সেয়ে 77 বছৰ অপেক্ষাৰ অন্তত অসমৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ ৰিয়ান পৰাগে ইতিহাস সৃষ্টি কৰি সোমবাৰে স্থান পালে টিম ইণ্ডিয়াৰ ছিনিয়ৰ দলত। 2001 চনৰ 10 নৱেম্বৰত গুৱাহাটীত জন্ম লাভ কৰা ৰিয়ান পৰাগে মাত্ৰ 2 বছৰ বয়সতে মালিগাঁৱত প্লাষ্টিকৰ ক্ৰিকেটৰ বেট হাতত তুলি লৈছিল। পুত্ৰ সন্তান জন্ম হোৱাৰ বাবে সেই সময়তে পিতৃ পৰাগ দাস আৰু মাতৃ মিঠু বৰুৱাই নিজ সন্তানক ভাৰতীয় দলত খেলিব পৰাকৈ ক্ৰিকেটাৰ বনাব বুলি সপোন দেখিছিলে আৰু অৱশেষত আজি ৰিয়ানৰ লগতে কঠোৰ পৰিশ্ৰম কৰা পিতৃ মাতৃৰো তেওঁলোকে দেখা সপোনবোৰ বাস্তৱত পূৰণ হ'ল। চাকৰি সূত্ৰে পৰাগ দাসৰ সৰু পৰিয়ালটো যিহেতু মালিগাঁৱত আছিলে, সেয়ে তাতে তেওঁ নিজ শিশু পুত্ৰ ৰিয়ানক প্লাষ্টিকৰ বেটৰ সৈতে পৰিচয় কৰাই দিছিল। পৰৱৰ্তী সময়ত পৰাগ দাসে নিজে পুত্ৰ ৰিয়ানক নেহেৰু ষ্টেডিয়ামলৈ লৈ গৈছিল আৰু গুৱাহাটী চিটি ক্ৰিকেট কোচিং চেণ্টাৰত প্ৰশিক্ষণ দিছিলে আৰু তাৰ পৰা আৰম্ভ হৈছিলে ৰিয়ান পৰাগৰ ক্ৰিকেট জগতৰ এক নতুন যাত্ৰা। আৰু পিছলৈ বিভিন্ন পৰ্যায়ত অসম দলক প্ৰতিনিধিত্ব কৰাৰ লগতে 19 বছৰৰ অনূৰ্ধ্ব ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল ৰিয়ান পৰাগে। দৰ্শকসকল, চলিত বৰ্ষৰ IPLত দেখুওৱা সুন্দৰ প্ৰদৰ্শনৰ লগতে বিগত বৰ্ষৰ ঘৰুৱা মুস্তাক আলী T20ত উজলি উঠাৰ বাবে সোমবাৰে ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰাৰ পাছতে এতিয়া আনন্দিত হৈ পৰিছে সমগ্ৰ অসমৰ ক্ৰিকেট প্ৰেমীসকল আৰু লগতে অসম তথা উত্তৰ পূবৰ পৰা প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলত স্থান লাভ কৰা ৰিয়ান পৰাগক লৈ গৌৰৱান্বিত হোৱা দেখা গৈছে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলক। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। কলেজত নামভৰ্তি কৰিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ যোগেদি আয়ৰ প্ৰমাণপত্ৰৰ বাবে নামভৰ্তি কৰিব পৰা নাই। এতিয়া আয়ৰ প্ৰমাণপত্ৰৰ সলনি ৰেচন কাৰ্ডৰ জৰিয়তেও কৰিব পাৰিব নামভৰ্তি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াৰ যোগে জনায় যে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পৰ্যায়ত বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিবৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ পিতৃ মাতৃৰ আয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিব পৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত এতিয়াৰে পৰা আয়ৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে পৰিয়ালৰ ৰেচন কাৰ্ডখন গ্ৰহণ কৰিবৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰ্থাৎ এতিয়াৰে পৰা আয়ৰ প্ৰমাণপত্ৰৰ সলনি ৰেচন কাৰ্ডৰ জৰিয়তেও নামভৰ্তি কৰিবলৈ সক্ষম হ'ব মেধাৱী ছাত্ৰ ছাত্ৰীসকলে। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। সমগ্ৰ ৰাজ্যতে পুনৰ বতৰে ল'ব পাৰে কাল ৰূপ। আগন্তুক দিনত ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে য়েলো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট। আৰু বতৰ বিজ্ঞান বিভাগে য়েলো এলাৰ্ট জাৰি কৰা জিলাসমূহ হৈছে কোকৰাঝাৰ জিলা, চিৰাং জিলা, গোৱালপাৰা জিলা, কামৰূপ জিলা, নলবাৰী জিলা, তামুলপুৰ জিলা, নগাঁও জিলা, কাৰ্বি আংলং জিলা, গোলাঘাট জিলা, কাছাৰ জিলা, কৰিমগঞ্জ জিলা, হাইলাকান্দি জিলা, লখিমপুৰ জিলা, লগতে ধেমাজি জিলা আৰু লখিমপুৰ জিলাত আগন্তুক 3 দিনলৈ য়েলো এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে। আৰু এইকেইখন জিলাৰ উপৰিও ওদালগুৰি জিলা, বিশ্বনাথ জিলা, ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলাত আগন্তুক 3 দিনলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে। আৰু এই যিসমূহ জিলাত বতৰ বিজ্ঞান বিভাগে য়েলো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে, এইকেইখন জিলাত অতিপাত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি জাৰি কৰিছে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। যোৱাকালিৰে পৰা আৰম্ভ হ'ল দেশৰ 18 সংখ্যক লোকসভাৰ অধিৱেশন। আৰু এই অধিৱেশনৰ প্ৰাকক্ষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ সাংসদৰ পদত শপত গ্ৰহণ কৰিলে নৱগঠিত মন্ত্ৰীসমূহে। আৰু তেওঁলোক সকলোকে শপত গ্ৰহণ কৰায় প্ৰটেম অধ্যক্ষ ভাৰকুহৰী মেহতাবে। আৰু এই শপত বাক্য পাঠ গ্ৰহণ কৰা সকলৰ তালিকাত আছিলে ৰাজনাথ সিং, নীতিন গাডকাৰী, শিৱৰাজ সিং চৌহান, ধৰ্মেন্দ্ৰ প্ৰধান,
আৰু সৰ্বানন্দ সোণোৱালৰ দৰে নেতাসকল। কিন্তু লোকসভাৰ অধিৱেশনৰ প্ৰথম দিনাই সংবিধান হাতত লৈ সংসদ ভৱন চৌহদত বিক্ষোভ প্ৰদৰ্শন কৰে ইণ্ডিয়া মিত্ৰজোঁটৰ সদস্যসকলে। আৰু এই বিক্ষোভকাৰীসকলৰ মাজত ছোনিয়া গান্ধীও আছিলে। সাংসদ হিচাপে শপত গ্ৰহণৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত বক্তৃতা ৰাখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু মোদীৰ বক্তৃতাত উত্থাপন হয় বিৰোধীৰ প্ৰসংগও। বিৰোধীসকলক উদ্দেশ্যি কঠোৰ বাৰ্তা দি মোদীয়ে কয়, দেশৰ মানুহে কোনো নাটক নিবিচাৰে, কোনো বাধা বিপত্তিও নিবিচাৰে। দেশৰ জনসাধাৰণে বিৰোধীৰ পৰাও ভাল কোনো পদক্ষেপেই আশা কৰে, আৰু আমিও তাকে আশা কৰোঁ। গণতন্ত্ৰৰ কথা মনত ৰাখি দেশৰ সাধাৰণ মানুহৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিব। মানুহে কাম বিচাৰে, শ্লোগান নহয়। আৰু এইখিনি কথাৰ উপৰিও দেশে দায়িত্বশীল বিৰোধী বিচাৰে। আৰু যিসকলে 18 সংখ্যক লোকসভা নিৰ্বাচনত জয়ী হৈ সংসদলৈ আহিছে, তেওঁলোকৰ প্ৰতি মোৰ পূৰ্ণ আস্থা আছে। বিগত 10 বছৰত আমি সকলো সময়তে এক ঐতিহ্য বাস্তৱায়নৰ চেষ্টা কৰিছোঁ। কাৰণ আমি বিশ্বাস কৰোঁ যে চৰকাৰ চলাবলৈ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। কিন্তু দেশ পৰিচালনাৰ বাবে কোনো বিষয়ত সৰ্বসন্মত হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়ে সকলোৰে সন্মতিত আৰু সকলোকে একেলগে লৈ মা ভাৰতীৰ সেৱা কৰা আৰু 140 কোটি মানুহৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে আমি নিৰন্তৰ চেষ্টা কৰিম।